নমস্কাৰ সকলোকে মোৰ ৰিয়েলিটিটোত ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ডি ফালৰ পৰা এখন ডকুমেণ্ট ছাবমিশ্যনৰ নটিচ পাব্লিছ হৈছে আৰু এই নটিচখনতনো কি আছে আমি তাকে আলোচনা কৰিম এই ভিডিঅ'ত। সেয়ে যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এখন আজি প্ৰকাশ পাইছে নটিচখন মই গাই দিছোঁ। ইট ইজ ফৰ ইনফৰমেশ্যন অফ দ্য অল দ্য কেণ্ডিডেটছ হু হেভ ছাকচেছফুলি ছাবমিটেড their online applications against the Directorate of Elementary Education, Assam Advertisement A and B, Bhait Nong E 573006/28 and E 573006/32 dated 8/1/2025 for recruitment of regular teacher of LP and UP schools that they need to submit the details of HSS LC examination and NIS UDAS for whom it is applicable. ইয়াত লিখা আছে যে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা যি এডভাৰটাইজমেণ্ট এ আৰু বিৰ ইয়াত নম্বৰকেইটা দিয়া আছে। ৰেগুলাৰ আৰু LP UP স্কুলৰ যি শিক্ষক নিযুক্তিৰ যি পদ আছিলে সেই পদসমূহৰ যি আবেদন সফলতাৰে তেওঁলোকে ছাবমিট কৰিছিলে তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ ছাবমিট কৰিব লাগিব আৰু যিসকলে NISৰ পৰা ডিলিট কৰিছিলে তেওঁলোকেও NISৰ UDAS ছাবমিট কৰিব লাগিব। দ্য অফিচিয়েল ৱেবছাইট অফ theassam.gov.in will be available for the purpose of submission of the above details from 21/11/25 to 27/11/25 only. কৰা সেই হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ আৰু যি NIS UDAS এই গোটেইখিনি ডি অফিচিয়েল ৱেবছাইটত গৈ তেওঁলোকে ছাবমিট কৰিব লাগিব 21 তাৰিখৰ পৰা 21/11/2025 পৰা 27/11/2025লৈকে দিয়া থাকিব খোলা থাকিব। Failure to submit the details of NIS UDAS submission wrong UDAS within the stipulated time period will lead the cancellation of candidature. বিশেষকৈ NIS কেণ্ডিডেটসকলৰ কাৰণে দিছে তেওঁলোকে যদি ছাবমিট নকৰে কিবা কাৰণত বা NIS যিটো UDAS NISৰ পৰা দিয়া UDAS যিটো সেইটো যদি ভুলকৈ ছাবমিট কৰে যিখিনি সময়ত তেওঁলোকে DLED কৰোঁতে যিটো UDAS মানে তেওঁলোকে দিছিল সেই UDASটোৱে ছাবমিট কৰিব লাগিব এতিয়া। আৰু যদি কিবা কাৰণত এতিয়া যদি বেলেগ UDAS মানে দিয়ে তেতিয়াহ'লে হয়তো তেওঁলোকক যিটো কেণ্ডিডেটৰ সেইটো হয়তো কেঞ্চেল কৰিব পাৰে। No offline, no email petition in this regard will be entertained. এই কি কৈছে এইটো অফলাইন বা কোনো ধৰণৰ ইমেইলৰ জৰিয়তে কিন্তু ইয়াত লোৱা নহ'ব বুলি এই নটিচৰ জৰিয়তে জনাইছে। সেই সকলোৱে 21 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত এই গোটেই ডকুমেণ্টছবিলাক আপোনালোকে ছাবমিট কৰক আৰু বিশেষকৈ NISৰ যিসকল প্ৰাৰ্থী তেওঁলোকে ভয় খাবলগীয়া একো নাই। যিসকল অট'জেনেৰেট আছিল বা সেইখিনি সময়ত NISৰ পৰা DLED কৰোঁতে যিসমূহ বিদ্যালয়ত UDAS পোৱা নাছিল যিটো অট'জেনেৰেট ডাইচ কোড আছিলে আপোনালোকে সেই অট'জেনেৰেট ডাইচ কোডটোকে দিয়ক। যদিও পিছত সেই স্কুলসমূহে UDAS পাইছিল যদিও সেই UDASটো আপোনালোকে ইয়াত নিদিব আগৰ যিটো DLED কৰোঁতে যিটো UDAS আছিলে সেই UDASটো দিব। এতিয়া NIS প্ৰাৰ্থী হৈ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দুয়োজনলৈ আমাৰ এতিয়াও অনুৰোধ যাতে 5500 যি হ'ল 4500 যাতে NISৰ প্ৰাৰ্থীসকলক আগৰ নিচিনাকৈ UDASত মেণ্ডেটৰী নকৰে। এই NIS প্ৰাৰ্থীসকলক যাতে বাকী ডকুমেণ্টছখিনি মেণ্ডেটৰী কৰিলেও যাতে UDASটোৰ পৰা তেওঁলোকক ৰেহাই দিয়ে এইটোৱে মোৰ এই চেনেলৰ জৰিয়তে বিনম্ৰ অনুৰোধ। নটিচৰ এই বিষয়খিনি এইখিনিয়ে ইয়াকে কৈ মই এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।